হেল্ল' ষ্টুডেণ্ট, যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক 2026ত ফেইল কৰিছা তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব গৈ আছে, কিয়নো তোমালোকে নিশ্চয় জানা যে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক 2026ত ফেইল কৰিছা তেওঁলোকৰ বাবে আকৌ কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰিব। তো কম্পাৰ্টমেণ্টেল এক্সামক লৈ বহুতো ষ্টুডেণ্টৰ মনত বহুত প্ৰশ্ন। তো বহুতে আমাক সুধি আছিলা যে ছাৰ কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়া অনুষ্ঠিত কৰিব বা তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ফৰ্ম ফিল আপ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, কেইখন ছাবজেক্টত তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা, আকৌ তোমালোকে MIL বা ইলেক্টিভ ছাবজেক্টত ফেইল কৰিলে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবানে, আকৌ তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিবৰ কাৰণে তোমালোকৰ টোটেল মাৰ্কছ কিমান লাগিব, আকৌ এক্সাম ক'ত গৈ তোমালোকে দিব লাগিব, এক্সাম অফলাইন হ'ব নে অনলাইন হ'ব, আকৌ তোমালোকৰ পৰীক্ষাত কি কি প্ৰশ্ন আহিব, ক'ৰ পৰা তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত কুৱেশ্যন আহিব, তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কুৱেশ্যন পেপাৰ ক'ৰ পৰা কাটিব, বা তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিয়াৰ পিছত ৰিজাল্ট কেতিয়া দিব, আৰু তোমালোকে পৰীক্ষাত কিমান নম্বৰ পাব লাগিব পাছ কৰিবলৈ। তো এইবোৰ প্ৰশ্ন বহুতে সুধি আছিলা। তো আজিৰ এই ভিডিঅ'ত তোমালোকক এই আটাইবোৰ প্ৰশ্নৰ উত্তৰ দিব গৈ আছোঁ, গতিকে ভিডিঅ'টো একদম ইম্পৰ্টেণ্ট হ'ব গৈ আছে। চ' তোমালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা, তেতিয়াহে তোমালোকে বুজি পাবা। আৰু আমাৰ চেনেলত যদি আজি নতুন আহিছা তেন্তে তোমালোকে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো ছাত্ৰ ছাত্ৰীসকল, প্ৰথম প্ৰশ্নটো আছিলে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়া অনুষ্ঠিত কৰিব। তো তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম ৰিজাল্ট দিয়াৰ পাছত উইথিন 2 মান্থৰ ভিতৰতে তোমালোকৰ অনুষ্ঠিত কৰে। অৰ্থাৎ তোমালোকৰ 10 এপ্ৰিলত যিহেতু ৰিজাল্ট দিছে তেন্তে তোমালোকৰ মে এণ্ডিঙত তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰাটো তোমালোকে এক্সপেক্ট কৰিব পাৰা। তাৰপিছত 2 নম্বৰত তোমালোকে সুধি আছিলা যে ফৰ্ম ফিল আপ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিবৰ কাৰণে স্কুলত গৈ ফৰ্ম ফিল আপ কৰিব লাগিব, আৰু সেই ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব বিহুৰ পাছত। অলৰেডি আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ অধ্যক্ষই ঘোষণা কৰিছে যে ৰিচেকিঙৰ বাবে যোনটো পৰ্টেল, সেই পৰ্টেলটো তোমালোকক 13 এপ্ৰিলত খুলি দিব, আৰু কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিবৰ কাৰণে তোমালোকৰ বিহুৰ পাছত পৰ্টেলটো খুলিব। তাৰপিছত তোমালোকে সুধি আছিলা 3 নম্বৰত আৰু এটা প্ৰশ্ন, কম্পাৰ্টমেণ্টেল এক্সাম কেইখন ছাবজেক্টৰ হ'ব, আকৌ তোমালোকৰ টোটেল মাৰ্কছ কিমান লাগিব কম্পাৰ্টমেণ্টেল এক্সাম দিবৰ কাৰণে। তো তোমালোকে যদি কোনোবাই এখন ছাবজেক্টত বা 2খন ছাবজেক্টত বা 3খন ছাবজেক্টত ফেইল কৰিছা তেন্তে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা। 3খনতকৈ বেছি ছাবজেক্টত ফেইল কৰিলে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা। আৰু কম্পাৰ্টমেণ্টেল এক্সাম তোমালোকে 3টা ছাবজেক্টত ফেইল কৰা সকলে দিব পাৰিবা যদিও তোমালোকৰ মাৰ্কশ্বিটত টোটেল মাৰ্কছ 170 থাকিব লাগিব, তেতিয়াহে তোমালোকে এপ্লাই কৰিব পাৰিবা। তাৰ পাছত তোমালোকে আকৌ বহুতে সুধি আছিলা যে MIL আৰু ইলেক্টিভ ছাবজেক্টত ফেইল কৰিলে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰি নে নাই। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ MIL ছাবজেক্টেই হওক বা ইলেক্টিভ ছাবজেক্টেই হওক, যিকোনো ছাবজেক্টত তোমালোকে যদি ফেইল কৰা তেন্তে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা। MILত দিব নোৱাৰে বা ইলেক্টিভত দিব নোৱাৰে তেনেকুৱা কোনো কথা নহয়। তোমালোকে যিকোনো ছাবজেক্টৰ কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা যদি তোমালোকে এখন ছাবজেক্টত ফেইল কৰিছা বা 2খন ছাবজেক্টত কৰিছা বা 3খন ছাবজেক্টত ফেইল কৰিছা। তাৰপিছত আকৌ বহুতে তোমালোকে সুধি আছিলা যে তোমালোকৰ এক্সাম ক'ত হ'ব, কম্পাৰ্টমেণ্টেল এক্সাম তোমালোকে ক'ত গৈ দিব লাগিব। তো ছাত্ৰ ছাত্ৰীসকল, ছেম তোমালোকৰ মেট্ৰিক ফাইনেল পৰীক্ষা য'ত হৈছিলে, তোমালোকৰ পৰীক্ষা যেনেকৈ চেণ্টাৰত হৈছিলে ছেম তেনেকুৱা নিয়মতে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰিব। কিন্তু ছাত্ৰ ছাত্ৰীসকল, কম্পাৰ্টমেণ্টেল এক্সামত যিহেতু ষ্টুডেণ্ট বহুত কম থাকিব, তো 2-3টামান চেণ্টাৰ একলগ কৰি এটা চেণ্টাৰতহে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰে। কিন্তু তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম মেট্ৰিকৰ নিচিনাই, যেনেকৈ তোমালোকে চেণ্টাৰত গৈ পৰীক্ষা দিছা ছেম নিয়মতে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামো চেণ্টাৰত গৈ দিব লাগিব, আৰু অফলাইনতহে তোমালোকৰ এক্সাম হ'ব, অনলাইনত নহয়। বহুতে সুধি আছিলা অনলাইনত হ'ব নেকি। তো অনলাইনত নহয়, অফলাইনতহে তোমালোকৰ পৰীক্ষা হ'ব। তাৰ পাছত ছাত্ৰ ছাত্ৰীসকল, আৰু এটা মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকে সুধি আছিলা বহুতে যে কম্পাৰ্টমেণ্টেল এক্সামত কুৱেশ্যন ক'ৰ পৰা আহিব। তো কম্পাৰ্টমেণ্টেল এক্সামৰ কুৱেশ্যন তোমালোকৰ ফুল চিলেবাছৰ পৰাই আহিব,
কিন্তু এতিয়া যেহেতু তোমালোকৰ হাতত টাইম বহুত কম গতিকে তোমালোকে ফুল সিলেবাস কেতিয়াও পঢ়ি কমপ্লিট কৰিব নোৱাৰিবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই পিনে কমন কুৱেশ্যনহে পঢ়িব লাগিব বা তোমালোকৰ ভাল টিচাৰৰ পৰা তেনেকৈ গাইড লৈ তোমালোকে পঢ়িব লাগিব তেতিয়াহে তোমালোকে পাছ কৰা ইজি হ'ব তো তাৰ কাৰণে তোমালোকৰ বাবে IH টেগ এছামে তোমালোকৰ এটা কম্পাৰ্টমেণ্টেল এক্সাম প্ৰিপাৰেশ্যন গ্ৰুপ বনাইছে তাতে বহুতো ষ্টুডেণ্ট অলৰেডি জইন হৈছে তো তাতে তোমালোকে জইন হ'ব পাৰা তাতে তোমালোকক যোনটো ছাবজেক্টত ফেইল কৰিছে সেই ছাবজেক্ট ৱাইজ তোমালোকক কমন কুৱেশ্যনছ দিব থিওৰি আকৌ MCQs আৰু লগতে তোমালোকৰ পৰীক্ষালৈকে আমাৰ IH টেগ এছামৰ ফেকাল্টিসকলে তোমালোকক গাইড কৰিব কিন্তু বৰ্তমান চাবা বহুতো ইউটিউবাৰে বহুতো 10th পাছ 12 পাছ ইউটিউবাৰে IH টেগ এছামৰ এই কম্পাৰ্টমেণ্টেল প্ৰিপাৰেশ্যন গ্ৰুপৰ কথা গম পাই ফেক গ্ৰুপ বনাই তেওঁলোকে এডভাৰটাইজ কৰি আছে যে এইটো গ্ৰুপত তোমালোকে জইন হ'ব লাগে তাতে তোমালোকক ফ্ৰীকে পঢ়াব কিন্তু আসলতে তেওঁলোক 10th পাছ 12 পাছ তো তেওঁলোকে নিজৰ পঢ়ালৈয়ে টেনচন আৰু বাকি তোমালোকক কি পঢ়াব তোমালোকে নিশ্চয় জানা তো এইবোৰ 10th পাছ 12 পাছ ইউটিউবাৰ সকলৰ কাৰণে কিন্তু তোমালোকে ফেইল কৰিছা সঁচা কথা যোনটো গতিকে তোমালোকে যদি ফেইল কৰিবলৈ ইচ্ছা নাই তেন্তে হেবোৰ ফ্ৰী গ্ৰুপত গৈ এনে টাইম ৱেষ্ট নকৰিবা আমাৰ IH টেগ এছামে যোনটো গ্ৰুপ বনাইছে তাতে তোমালোকে জইন হোৱা তাতে জইন হ'বৰ কাৰণে যদি তোমালোকে এখন সাবজেক্টত ফেইল কৰিছা তোমালোকে মাত্ৰ 300 টকা পেমেন্ট কৰিব লাগিব 300 টকাতে তোমালোকক কমন কুৱেশ্যন লগতে পৰীক্ষালৈকে গাইড কৰিব আৰু যদি কোনোবাই দুখন সাবজেক্টত ফেইল কৰিছা তেন্তে 500 টকা পেমেন্ট কৰিব লাগিব আৰু যদি কোনোবাই তিনিখনত ফেইল কৰিছা তেন্তে তোমালোকে 700 টকা পেমেন্ট কৰিব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যেহেতু এবাৰ ফেইল কৰিছা তো এতিয়া তোমালোকে যদি 300 টকা 500 টকা বা 700 টকাৰ কাৰণে আকৌ সেই ফ্ৰী গ্ৰুপবোৰত গৈ জইন হৈ টাইম ৱেষ্ট কৰি যদি ফেইল কৰিব বিচাৰা তেন্তে তোমালোকে যাব পাৰা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি আমাৰ IH টেগ এছামৰ গ্ৰুপত জইন হ'ব বিচাৰা তেন্তে তোমালোকে আমাৰ অফিচিয়েল হোৱাটছআপ নাম্বাৰ 8096691139 এই নাম্বাৰৰ হোৱাটছআপত তোমালোকে মেছেজ দিবা কল নকৰিবা একদম তোমালোকে কেৱল হোৱাটছআপত মেছেজ দিবা কেইখন সাবজেক্টত ফেইল কৰিছা তেতিয়া তেওঁলোকে ধুনীয়াকৈ ৰিপ্লাই দি দিব তো ছাত্ৰ ছাত্ৰীসকল তাৰ পাছত তোমালোকে আকৌ বহুতে সুধি আছিলা যে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব তো কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট কিন্তু তোমালোকক বহুত শৰ্ট টাইমৰ ভিতৰতে দি দিয়ে কিয়নো তোমালোকে আকৌ যিসকলে কম্পাৰ্টমেণ্টেলত পাছ কৰিবা তেওঁলোকে মেট্ৰিক 2026 ৰেগুলাৰ পাছ কৰা সকলৰ লগতে হায়াৰ সেকেন্ডাৰীত এডমিশন ল'ব পাৰিবা সেইকাৰণে তোমালোকৰ ৰিজাল্টটো বহুত সোনকালে দি দিয়ে আকৌ ছাত্ৰ ছাত্ৰীসকল বহুতে সুধি আছিলা তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামত কিমান নম্বৰ পাব লাগিব পাছ কৰাৰ কাৰণে তো সেম নিয়ম হয় তোমালোকৰ মেট্ৰিক পৰীক্ষাত যিদৰে 27 পালে পাছ আকৌ তোমালোকৰ থিওৰি আৰু MCQ দুয়োটাতে সেপাৰেটলি পাছ কৰিব লাগিব সেম নিয়ম এপ্লাই হ'ব তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত তো ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকৰ মনত যিবোৰ ডাউট আছিলে গোটেইখিনি আজি ক্লিয়াৰ হ'ল গতিকে তোমালোকে এতিয়া জইন হোৱা আমাৰ হোৱাটছআপ নাম্বাৰত মেছেজ দি আৰু বাকি তোমালোকৰ যদি আৰু কিবা ডাউট থাকে কমেন্টছত তোমালোকে জনাবা তো আজিৰ কাৰণে তোমালোকৰ বাবে এইখিনি আছিল আশা কৰোঁ ভিডিওটো তোমালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল গতিকে ভিডিওত লাইক এটা কৰি দিবা লগতে আমাৰ চেনেলত আজি নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো তোমাৰ বন্ধু বান্ধৱৰ সৈতেও শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং IH টেগ আসাম